আজি শুকুৰবাৰ 2025 চনৰ 6 জুন উভতি চাওঁ ইতিহাসত আজিৰ দিনটো আলেকজাণ্ডাৰ পুস্কিনৰ জন্মদিন 1799 চনৰ 6 জুনত মস্কোত জন্ম হৈছিল আধুনিক ৰাছিয়ান সাহিত্যৰ প্ৰতিষ্ঠাপক তথা সৰ্বশ্ৰেষ্ঠ কবি হিচাপে স্বীকৃত ৰোমান্টিক যুগৰ ৰাছিয়ান কবি নাট্যকাৰ আৰু ঔপন্যাসিক গৰাকী গোপীনাথ বৰদলৈৰ জন্মদিন 1890 চনৰ 6 জুনত অসমৰ ৰহাত জন্ম হৈছিল মৰণোত্তৰ ভাৰত ৰত্নৰে সন্মানিত অসমৰ প্ৰথমজন ভাৰতীয় মুখ্যমন্ত্ৰী তথা লোকপ্ৰিয় উপাধিৰে বিভূষিত গান্ধীবাদী স্বাধীনতা সংগ্ৰামীজনৰ সুনীল দত্তৰ জন্মদিন 1929 চনৰ 6 জুনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ খুৰ্দত জন্ম হৈছিল পদ্মশ্ৰী আৰু ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত হিন্দী চলচ্চিত্ৰৰ একালৰ জনপ্ৰিয় অভিনেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদজনৰ ৰমেন বৰুৱাৰ জন্মদিন 1940 চনৰ 6 জুনত গুৱাহাটীত জন্ম হৈছিল ব্ৰজেন বৰুৱা পৰিচালিত চলচ্চিত্ৰ ডাক্তৰ বেজবৰুৱাত প্ৰথম স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰৰ একালৰ ব্যস্ততম সংগীত পৰিচালক কণ্ঠশিল্পীগৰাকী বিয়ৰ্ণ বৰ্গৰ জন্মদিন 1956 চনৰ 6 জুনত ছুইডেনৰ ষ্টকহোমত জন্ম হৈছিল ছবাৰ ফ্ৰেঞ্চ অপেন আৰু একেৰাহে 5 বাৰৰ উইম্বলডন চেম্পিয়ন দীৰ্ঘকাল এটিপি ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰা ছুইডেনৰ প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈগৰাকী সম্পূৰ্ণ নাম বিয়ৰ্ণ ৰুন বৰ্গ ছত্ৰপতি শিৱাজীৰ ৰাজ অভিষেক 1674 চনৰ 6 জুনত ৰায়গড় দুৰ্গত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পৰাক্ৰমী মাৰাঠা যোদ্ধা ছত্ৰপতি শিৱাজীক মাৰাঠা সাম্ৰাজ্যৰ ৰজা হিচাপে অভিষিক্ত কৰা হয় শিৱাজীৰ শাসনৰ আৰম্ভণি আৰু মাৰাঠা শক্তিৰ উত্থানৰ প্ৰতীক হিচাপে চিহ্নিত এই দিনটো শিৱৰাজ্য অভিষেক দিন হিচাপে পালন কৰা হয় প্ৰথম ড্ৰাইভ ইন চিনেমা হল 1993 চনৰ 6 জুনত নিউ জাৰ্চিৰ কেমডেনত এডমিৰেল উইনচন বলিভাৰ্ডৰ এটা স্থানত প্ৰথম ড্ৰাইভ ইন চিনেমা হল মুকলি কৰা হয় নিজৰ মাকৰ বাবে অধিক আৰামদায়ক চিনেমা চোৱাৰ অভিজ্ঞতা সৃষ্টি কৰাৰ উদ্দেশ্যে ৰিচাৰ্ড হলিংছেডে কেমডেন ড্ৰাইভ ইন নামৰ এই থিয়েটাৰ নিৰ্মাণ কৰি উলিয়াইছিল ফ্ৰজেন খাদ্যৰ প্ৰথম পৰীক্ষামূলক বিক্ৰী 1930 চনৰ 6 মাৰ্চত বাৰ্ডছাই ফ্ৰজেন ফুড কোম্পানীৰ প্ৰতিষ্ঠাপক ক্লেৰেন্স বাৰ্ডছাইয়ে মেছাচুচেটছৰ স্প্ৰিংফিল্ডৰ এখন বজাৰত ফ্ৰজেন খাদ্যৰ প্ৰথম পৰীক্ষামূলক বিক্ৰী আৰম্ভ কৰে এয়া ফ্ৰজেন খাদ্য উদ্যোগৰ আৰম্ভণি হিচাপে চিহ্নিত হয় বিমষ্টেক প্ৰতিষ্ঠা 1997 চনৰ 6 জুনত বংগোপসাগৰৰ চুবুৰীয়া দেশসমূহৰ মাজত বাণিজ্য প্ৰযুক্তি আৰু উন্নয়নৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতা প্ৰসাৰৰ লক্ষ্যৰে বাংলাদেশ ভাৰত শ্ৰীলংকা থাইলেণ্ড আৰু পিছলৈ ম্যানমাৰক সামৰি বৰ্তমান বিমষ্টেক নামেৰে পৰিচিত বিষ্টেক গঠন কৰা হৈছিল তামিল ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি 2004 চনৰ 6 জুনত ভাৰত চৰকাৰে তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰে ইয়াৰ প্ৰাচীন উৎপত্তি আৰু চহকী সাহিত্য পৰম্পৰাক স্বীকৃতি দি ভাৰত চৰকাৰে স্থাপন কৰা বিচাৰমান অনুসৰি এই মৰ্যাদা লাভ কৰা প্ৰথমটো ভাষা হিচাপে পৰিগণিত হয় বিশ্বৰ প্ৰথমটো বিশ্ববিদ্যালয় সংগ্ৰহালয় মুকলি 1683 চনৰ 6 জুনত ইংলেণ্ডৰ অক্সফোৰ্ডত বিশ্বৰ প্ৰথমটো বিশ্ববিদ্যালয় সংগ্ৰহালয় এছমোলিয়ান সংগ্ৰহালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মূলতঃ শৈক্ষিক উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল ইলিয়াছ এছমোলে নামৰ এজন সংগ্ৰাহকে দান দিয়া সম্পদৰে স্থাপিত এই সংগ্ৰহালয়টো চীনত স্মাৰ্টফোন আসক্তৰ বাবে সুকীয়া পথ 2018 চনৰ 6 জুনত চীনৰ চিয়ানত ফাবাৰ বা চৌপাশৰ পৰিৱেশ আওকাণ কৰি ফোনলৈ চাই খোজ কঢ়া স্মাৰ্টফোন আসক্ত লোকৰ বাবে বিশেষ পথ মুকলি কৰা হৈছিল স্মাৰ্টফোনৰ ছবি আৰু চেল ফোন শব্দটো চিহ্নিত ৰঙা সেউজীয়া আৰু নীলা ৰঙৰ এই লেনটো 80 চেণ্টিমিটাৰ বহল আৰু 100 মিটাৰ দীঘল আছিল বৈদ্যুতিক ইস্ত্ৰিৰ পেটেণ্ট লাভ 1882 চনৰ 6 জুনত মাৰ্কিন উদ্ভাৱক হেনৰি ডব্লিউ চিলিয়ে আমেৰিকাত প্ৰথমটো বৈদ্যুতিক ইস্ত্ৰিৰ পেটেণ্ট লাভ কৰে ফ্লেটিৰন নামৰ এই উদ্ভাৱন সুৰক্ষা আৰু বাণিজ্যিকভাৱে সফল নহল যদিও বৈদ্যুতিক ইস্ত্ৰিৰ বিৱৰ্তনৰ দিশৰ পৰা ই গুৰুত্বপূৰ্ণ বিবেচিত হয় পাছপোৰ্টৰ বৈধতা 10 বছৰলৈ বৃদ্ধি 1990 চনৰ 6 জুনত ভাৰত চৰকাৰে পাছপোৰ্টৰ বৈধতা 10 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় পাছপোৰ্ট সেৱা সুশৃংখলিত কৰাৰ লগতে সঘনাই পাছপোৰ্ট নৱীকৰণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা এই সিদ্ধান্তই ভাৰতীয় নাগৰিকৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অভিজ্ঞতা বৃদ্ধি কৰে ইনফৰমেশ্যন ডেস্ক দেশ টুডে